অতীত হব এটা বছৰ কেলেণ্ডাৰৰ পাতৰ পৰা হেৰাই যাব 2024 বৰ্ষ পাৰ হৈ যোৱা বছৰটোত বৰ্ণিল আছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বাবে সামাজিক দায়বদ্ধতা আৰু উত্তৰ-পূব ভাৰতৰ এক দায়িত্বশীল সংবাদ গোষ্ঠী হিচাপে এই বছৰটোতেই বহুকেইটা উল্লেখনীয় সফলতা আহৰণ কৰিবলৈ সক্ষম হৈছিল স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে অসমীয়া প্ৰতিদিন টাইম স্বাধীন হাতখৰি নন্দিনী অসমীয়া প্ৰতিদিন ডিজিটেলৰ লগতে এই সংবাদ গোষ্ঠীৰ অন্যতম আধাৰ স্বৰূপ হ'ল হেমকোষ প্ৰকাশন যি গোটক আধাৰ কৰিয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আৰম্ভ কৰিছিল যাত্ৰা হেমকোষে গিনিজ বুকত স্থান লাভ কৰি অভিলেখ ৰচিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত হেমকোষ আৰু হেমকোষৰ স্ৰষ্টা হেমচন্দ্ৰ বৰুৱাৰ কথা বিশেষভাৱে উল্লেখ কৰিছিল ब्रेल में लिखी हेमकोश की एक कॉपी भी मिली है हेमकोश असमिया भाषा की सबसे पुरानी डिक्शनरीज में से एक है यह 19वीं शताब्दी में तैयार की गई थी इसका संपादन प्रख्यात भाषाविद हेमचंद्र बरुआ जी ने किया था हेमकोश का ब्रेल एडिशन करीब 10,000 पन्नों का है और यह 15 वॉल्यूम से भी अधिक में प्रकाशित होने जा रहा है इसमें 1 लाख से भी अधिक शब्दों का अनुवाद होना है স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা এই সংবাদ গোষ্ঠীৰ মূল চালিকা শক্তি তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ এনে সমাজ হিতকাৰী পদক্ষেপক ভূয়সী প্ৰশংসাৰে উপচাই পেলাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে मैं इस संवेदनशील प्रयास की बहुत सराहना करता हूं इस तरह के हर प्रयास दिव्यांग साथियों का कौशल और सामर्थ्य बढ़ाने में মেলানি মাগিবলৈ মাত্ৰ কেইটামান দিন বাকি থকা 2024 বৰ্ষটোতো সেই ধাৰা অব্যাহত ৰাখিছিল স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে এই বৰ্ষটোত স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে অনুষ্ঠিত কৰিছিল কেইবাটাও অনুষ্ঠান দেশৰ ৰাজধানী নতুন দিল্লীত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত 5 আৰু 6 অক্টোবৰত অনুষ্ঠিত হৈছিল দ্য কনক্লেভ 2024 নতুন দিল্লীৰ দ্য অশোকাত অনুষ্ঠিত হোৱা দ্য কনক্লেভ 2024ত ৰাজনীতি সমাজনীতি অৰ্থনীতি জলবায়ু পৰিৱৰ্তন ক্ৰীড়া সংস্কৃতি আদি বিভিন্ন দিশ সামৰি মুঠ 12টা বিষয় সন্দৰ্ভত বস্তুনিষ্ঠ আলোচনা কৰা হৈছিল দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে উদ্বোধন কৰা দ্য কনক্লেভ 2024ত উপস্থিত আছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ভাগ লৈছিল নোবেল বিজয়ী কৈলাশ সত্যাৰ্থী দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকে ধৰি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজু আৰু কুৰিৰো অধিক সমল ব্যক্তিয়ে এই বৰ্ষটো আছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ বৰ্ষ কিয়নো 1999 চনতে সংবাদ জগতত এক নতুন অধ্যায়ৰ সূচনা কৰি স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে শুভাৰম্ভ কৰিছিল অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণ প্ৰতিদিন 2024 বৰ্ষত সেই আৰম্ভণিয়ে 25টা সোণালী বৰ্ষ অতিক্ৰম কৰে জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ ভূমিকাৰে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে অসমবাসীৰ মাজত যে প্ৰচণ্ড আস্থা বিশ্বাস আৰু আশাৰ সঞ্চাৰ কৰিছিল সেই যাত্ৰা যেন আৰু অধিক
সঞ্জীৱনী ঢালিলে ডিব্ৰুগড় সংস্কৰণে। সেই গৌৰৱোজ্জ্বল ২৫টা বছৰৰ আনন্দ উজনি অসমৰ ৰাইজৰ সৈতে ভগাই লোৱাৰ মানসেৰে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে ২০২৪ বৰ্ষৰ এচিভাৰ এৱাৰ্ডছ ডিব্ৰুগড়ত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছিল। ৮ ডিচেম্বৰ ২০২৪ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল এচিভাৰ এৱাৰ্ডছৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে দুটাকৈ সংস্থাক সন্মানিত কৰা হয় এচিভাৰ এৱাৰ্ডেৰে। কলা, সংস্কৃতি, সাহিত্য, সংবাদ, ক্ৰীড়া, বিজ্ঞান, বাণিজ্য, প্ৰকৃতি সুৰক্ষা, মানৱ কল্যাণকে ধৰি একাধিক ক্ষেত্ৰত দক্ষতাৰে কাম কৰি অহা এইসকল ব্যক্তিৰ লগতে সংস্থাক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানটোত উপস্থিত থাকি এচিভাৰ এৱাৰ্ড প্ৰদান কৰে। ২৫ বছৰৰ আগে ডিব্ৰুগড়ত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰা বিশিষ্ট চিন্তাবিদ তথা অসমীয়া জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ ডক্টৰ নগেন শইকীয়াও উপস্থিত থাকে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত। এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতি হিচাপে দায়িত্ব পালন কৰা সাহিত্য একাডেমী বঁটা অসম উপত্যকা বঁটা বিজয়ী ডক্টৰ নগেন শইকীয়াক স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ ২০২৪ত প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। অসমৰ সংবাদ জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা হাইদৰ হুছেইনক এই অনুষ্ঠানতে প্ৰদান কৰা হয় স্বাধীন বঁটা। এটা স্মাৰক, এখন হেমকোষ আৰু ৫৫,৫৫৫ টকাৰ এখন চেক। অসমীয়া ছবি জগতৰ অন্যতম মহিৰু হিচাপে পৰিগণিত হোৱা বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ আগবঢ়োৱা হয় এচিভাৰ কালচাৰেল এৱাৰ্ড। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এয়া বঁটা প্ৰদান কৰিছে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ শিল্পী বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়া। এই অনুষ্ঠানৰ ঠিক পিছৰ ২ তাৰিখতেই ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰে এক সংগীতানুষ্ঠানৰ। নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, জুবলি বৰুৱা, প্ৰিয়ংকা ভৰালীৰ গীতে শীতৰ সন্ধিয়াটি জীপাল কৰি তুলিলে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত। ২০২৪ বৰ্ষৰ ১০ ডিচেম্বৰৰ দিনটো আছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বাবে এক উল্লেখযোগ্য দিন। সেই দিনটোৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাৰ কাষতেই জিলিকিছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি। ভাষাৰ ওজাগৰাকীৰ জন্ম জয়ন্তীৰ দিনটোতেই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ডক্টৰ নগেন শইকীয়াই। ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগী মহিলাসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে প্ৰতিদিন ইনিচিয়েটিভে ষ্টইক ষ্টুডিঅ'ৰ সহযোগত ২০২৩ বৰ্ষৰ পৰা শিল্প, কলা, বাণিজ্য, খাদ্য সংস্কৃতিৰ সমাহাৰেৰে ব্যতিক্ৰমী নন্দিনী বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে।
এই বৰ্ষটোতো 29-30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত খানাপাৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক অনুষ্ঠান। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা এই সংবাদ গোষ্ঠীৰ মূল চালিকা শক্তি জয়ন্ত বৰুৱা বিগত বৰ্ষটোত অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অনস্বীকাৰ্য অৱদানৰ বাবে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱালৈ প্ৰদান কৰা হয় বহুকেইটা সন্মান। এই বৰ্ষৰে 13 মে তাৰিখে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীলৈ নাওবৈচাৰ ৰঙানদী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে প্ৰথমবাৰৰ বাবে আগবঢ়ায় পদ্মনাথ গোহাঁই বৰুৱা বঁটা। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ নামত প্ৰথমবাৰলৈ আগবঢ়োৱা এই বঁটা প্ৰদান কৰে পদ্মনাথ গোহাঁই বৰুৱাৰ নাতি তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই। অসমীয়া ভাষা, সংবাদ ক্ষেত্ৰ, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হয় এই বঁটা। এই বৰ্ষৰে 25 জুলাইত অসমৰ অন্যতম সংগ্ৰামী তথা জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ পৰিষদৰ 23 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত গোলাঘাট নগৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক প্ৰদান কৰা হয় জননী গৌৰৱ বঁটা 2024। উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান বৰহমপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ 70 সংখ্যক প্ৰতিষ্ঠা দিৱসত ব্ৰেইল লিপিৰ উদ্ভাৱক লুই ব্ৰেইলৰ এটি আবক্ষ মূৰ্তি স্থাপন কৰা হয়। আবক্ষ মূৰ্তিভাগ উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। উল্লেখযোগ্য যে এই বৰ্ষটোতেই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজ্যৰ বহুকেইটা অনুষ্ঠান আৰু সংগঠনেও। লগতে এই বৰ্ষত স্বাধীন প্ৰতিদিন গোষ্ঠীলৈ আহিল বহুকেইটা সন্মান। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ লগত জড়িত সংবাদকৰ্মীসকলেও লাভ কৰিলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুকেইটা সন্মান। মুঠতে 2024 বৰ্ষটো আছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বাবে এক সফলতাৰ বৰ্ষ। সোঁৱৰণিৰ পাতত মেলানি মাগিবলৈ ধৰা এটা বৰ্ষত স্বাধীন প্ৰতিদিনৰ ইতিহাসতো লিপিবদ্ধ হৈ থাকিব এইসমূহ অনুষ্ঠানৰ কথা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।